কৰি আছ শংকৰ? বাৰ ৰুমটো অকণমান ঠিক কৰি থৈ দিছোঁ। তোমাৰ ইচ্ছাৰ ওপৰত মই একো মাত নামাতো। থাকা বুলি ক'ব পৰা শক্তিও মোৰ নাই, আৰু যোৱাগৈ বুলি কোৱাৰ শক্তিও মোৰ নাই। কথাৰে মই বিশ্বাস নিদিওঁ দিয়া। তোমালোকে নিবিচাৰিলেও মই এইখন ঘৰলৈ আহিবই লাগিব। কাম আছে ইয়াত, বহুত কাম। আগতকৈ অকণমান ভাল পাইছেনে? অলপ পাইছোঁ। আগৰ কথাবোৰ ভালদৰে মনত আছে নহয়? আপোনাক এক্সিডেণ্ট কৰা মানুহজনে আপোনাক ইয়ালৈ লৈ আহিছিলে। মূৰত বৰ বেয়াকৈ দুখ পাইছিলে আপুনি। আমিতো দেখি ভয়ে খাই গৈছিলোঁ। ভগৱানক ধন্যবাদ যে ভয় খাবলগীয়া তেনেকুৱা একো নহ'ল। মানুহজনে যদি লগে লগে ইয়ালৈ লৈ নাহিলেহেঁতেন তেনেহ'লে কিন্তু সঁচাকৈ আপোনাৰ প্ৰব্লেম হ'ল হয়। কিন্তু এতিয়া চিন্তাৰ কাৰণ নাই। এতিয়া আপুনি সম্পূৰ্ণ সুস্থ। 2 দিনৰ ভিতৰতে আপোনাক ৰিলিজ দিব পাৰিম। যিজন মানুহে আপোনাক খুন্দিয়ালে সেইজন মানুহে আপোনাৰ বাবে ভগৱানৰ দৰে হ'ল। তেওঁ বহুত কষ্ট কৰিছে আপোনাৰ বাবে, টকা পইচাৰ পৰা ইটছ এণ্ড এভৰিথিং। আজি হয়তো মোক ৰিলিজ দিব। কি কৰোঁ মই? মনটোৱে কৈছে মানুহজনক এবাৰ লগ কৰি যাওঁ, কিন্তু তেওঁক লগ কৰিবলৈ গ'লে যদি মোৰ বিপদ হয়, যা গৈ অমিত, থাকিলে তই বিপদত পৰিবি। কি কথা কৈছ? তোৰ ইমান কোনো মানৱীয়তা নাইনে? যিজন মানুহে তোক ইমানখিনি সহায় কৰিলে সেইজন মানুহক তই চিন্তাত পেলাই গুচি যাবি, মানে পলাবি? নাই নাই, তই পলাব নোৱাৰ। কেনে পাইছা এতিয়া? সকলো ঠিকে আছেনে? ঠিকে আছোঁ। কিবা প্ৰব্লেম পাইছা নেকি? নাই নাই। মই আকৌ তুমি যেনেকৈ আছিলা দেখি ভয়ে খাই গৈছিলোঁ। নাই, মই মানে আচ্ছা শুনা, আজি তোমাক ৰিলিজ দিব। মই পে'মেণ্টখিনি কৰি আহোঁ, মানে তুমি যাবলৈ ৰেডি হোৱা। ঠিক আছে। চোৱা, মই পে'মেণ্টটো কৰি আকৌ ইয়ালৈকে আহিম। হ'ব। তোমাৰ নামটোৱে সোধা হোৱা নাই নহয়? সদায় এইকেইদিন খবৰ ল'বলৈ আহি তোমাক সুধিম বুলি পাহৰিয়ে আছোঁ। কি নাম তোমাৰ? অমৰ ফুকন। অমৰ ফুকন। ঠিক আছে দিয়া। আচল নামটো লুকুৱাই থৈ মই ভুল কৰিলোঁ নেকি? নাই, ঠিকেই আছে। ইয়াৰ পৰা মুঠতে সোনকালে আঁতৰিব লাগে। মাইনিকত কিয়? মই সুধিছোঁ মাইনিকত। ভিতৰত আছে, টেবুলত। ঠিক আছে। মাইনি, অকণমান আহাচোন। কিয়? কি হ'ল? আৰে আহাচোন। আৰে যদি আপোনাক ভুল বুজিলোঁ, মোক ক্ষমা কৰি দিব। আৰু যদি আপুনি মোৰ লগত অন্যায় কৰিলে, তাৰ উত্তৰ মই বিচাৰি ল'ম। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে এক্সিডেণ্টত আপোনাৰ মৃত্যু হৈছে। হয়, আপুনি মোৰ পৰা পলাল,
নহয় নিশ্চয় কোনোবাই আপোনাক মোৰ পৰা আঁতৰাই পঠিয়ালে সেইবোৰ উত্তৰ বিচাৰি মই আকৌ আহিম নিশ্চয় আহিম ঐ তইতো সদায় মোক মুখ্য বুলি কৈ থাক আজি তই নিজে কি কৰিব ওলাইছিলি গম পাইছনে কৈছো নাই অমিতক দেখাৰ লগে লগে মোৰ মনে কাম নকৰা হৈ গৈছে সেইকাৰণে তই যিকোনো কাম কৰিবি কথা নাই বতৰা নাই মাইনীৰ ওচৰলৈ দৌৰ মাৰিছ তাই তোক কি কৰিব যদি কৰে বিপদ কৰিব বিপদ আৰু তই তাইক ইমান সহজ ছোৱালী বুলি নাভাবিবি চাইনিতকৈ 1000 গুণে ডেঞ্জাৰেছ দেৱৰাজৰ কথাটোত তাইও ফচি আছে কাৰণে এতিয়ালৈকে মনে মনে আছে নহ'লে ইমান সময় আমি দুটা ফাঁচি কাঠত ওলমি থাকিব লাগিলেহেঁতেন এতিয়াও ঠিক নাই কোনে কেতিয়া পাল্টি মাৰে আৰু তই তেনেকুৱা এজনী ছোৱালীক অমিতক হস্পিটেলত দেখাৰ কথা দৌৰি ক'বলৈ গৈছিলি আৰে তোক কৈছো কি নাই মোৰ মূৰটোৱে কাম নকৰা হৈ গৈছিল বুলি তই এইবোৰ কি বকি আছ দেৱৰাজ মৰি বাচি গ'ল কিন্তু আমি ফচি গ'লো আমিও বাচিব লাগিব কেনেকৈ বাচিবি সি শুই আছিল কাৰণে যদি কেনেবাকৈ সাৰ পাই থাকিলেহেঁতেন আমি তাতে খতম হৈ গ'লোহেঁতেন মই বুজি পোৱা নাই সেই মক্কেলটো কেনেকৈ বাচি গ'ল মৰিল বুলি ভাবি তাক এৰি থৈ অহাটোৱে আমাৰ আটাইতকৈ ডাঙৰ ভুল হ'ল আৰু তাকে এৰি থৈ নাহি কৰিবি কি আমাক যদি কোনোবাই দেখিলেহেঁতেন আমিতো ফচি গ'লোহেঁতেন আৰে যোৱা কথা গ'ল এতিয়া চিন্তা কৰ কেনেকৈ আমি অমৃতৰ পৰা হাত সাৰিব পাৰোঁ নহ'লে তাক ঐ শুন সি হস্পিটেলত থকালৈকে আংকুলৰ লগত কথা পাতি থাকিব ভাল হৈ গুচি যোৱাৰ লগে লগে আংকুলৰ লগত কোনো সম্পৰ্ক নাৰাখে গতিকে এই কথাটোক লৈ ইমান চিন্তা কৰি থকাটোৰ কোনো দৰকাৰ নাই তই কথাটো ভালকৈ ভাবি চাই কৈছতো মোৰ যদি ভুল হৈছে তই নিজে এবাৰ ভাবিছা এটা কথা কিন্তু তই ঠিকেই কৈছ কি সি জীয়াই থকাৰ পাছতো আজিলৈকে আমাৰ কথা একো নক'লে কোৱা হ'লে কিন্তু আমি ইমান দিনে জেলৰ ভাত খাই থাকিব লাগিলহেঁতেন সেইফালৰ পৰা চাবলৈ গ'লে আংকুল কোন চিনি পালেও সি নকয় হয়তো অমৃতাৰ বিপদ হ'ব বুলিয়ে সি মোক নুখোলে হ'ব পাৰে আমি মাত্ৰ এটা কথাত সাৱধান হ'লেই হ'ল সি ইয়াত থকালৈকে যাতে আমাক দেখা নাপায় য়েছ সি ইয়াৰ পৰা নোযোৱালৈকে আমি ক'ৰবাত লুকাই দিয়াই ভাল হ'ব সেইটোৱে ঠিক হ'ব কি হ'ল ফোনটো কাটি দিলি যে মাইনীৰ ফোন তাই তালৈ কিয় গৈছিলোঁ সেইটো সুধিবলৈ ফোন কৰিছে চাগে বাদ দে মোৰ ঘৰ মানে ক'ত আচলতে খুৰা মোৰ ঘৰ বুলি ক'বলৈ য'ত কাম কৰোঁ সেইটোৱে মোৰ ঘৰ মানে তোমাকতো সি ক'ৰবালৈ লৈ যাব বিচাৰিছিল তোমাক ক'লৈ আৰু কিয় লৈ যাব বিচাৰিছিল সেইটো তুমি নাজানা নেকি নাজানো কি কথা কোৱা হে তোমাৰ লগত কথা পাতিছে তোমাক ক'ৰবালৈ লৈ যাব বিচাৰিছে তাৰপিছতে তুমি ক'বা নেকি যে তুমি একো নাজানা নাজানো কি কৰিম এতিয়া মই
ডেভিডে মোৰ কথা একোৱে গম পোৱা নাই। তেওঁৰ কথাবোৰ গম পোৱা হ'লে মোক এতিয়াই তেওঁৰ ওচৰলৈ গুচি যোৱা কথা ক'লেহেঁতেন। মোবাইলটো ক'ত পৰিল কি কথা মই একোৱে গম নাপাওঁ। ইমান দিন তেওঁক খবৰ নিদিয়াৰ কাৰণে তেওঁ চাগে কিমান চিন্তাত আছে। মই বাৰু তেওঁৰ নাম্বাৰটো মনত ৰাখিব নালাগেনে? নাম্বাৰটো মনত থকা হ'লেও যি হৈছে হৈছে, ইয়াৰ পৰা ওলাই ডেভিডক কণ্টেক্ট কৰিব লাগিব। অমৰ, ব'লা আমি এতিয়া যাব পৰা হ'লোঁ। তুমি ক'লৈ যাবা? ঘৰলৈ? ঘৰলৈ। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ মানে ক'ত? আচলতে খুৰা, মোৰ ঘৰ বুলি ক'বলৈ য'ত কাম কৰোঁ সেইটোৱে মোৰ ঘৰ। মানে মোৰ মা দেউতা কোনো নাই। গাঁৱত খুৰা খুৰীহঁত আছে, তাৰ পৰা অহা মোৰ বহুত দিনেই হ'ল। বৰ্ণিহাটৰ ফালে কোম্পানী এটাত কাম কৰোঁ আৰু তাতে থাকোঁ। আচ্ছা। সেইদিনা মোবাইলটো হেৰাল আৰু অফিচৰ কাৰো লগতে যোগাযোগ কৰিব পৰা নাই। হঠাৎ মই ক'ত নোহোৱা হৈ গ'লোঁ, অফিচৰ মানুহে চাগে চিন্তা কৰি আছে। ৰিলিজৰ কামখিনি হ'ল যেতিয়া মই আৰু ৰৈ নাথাকোঁ খুৰা, যাওঁগৈ মই। ঠিক আছে, যাবা বাৰু। মই ভাবিছোঁ তোমাৰ যিহেতু কোনো আপোন মানুহ নাই, গতিকে মই তোমাক মোৰ ঘৰটো চিনাকি কৰি দিব বিচাৰিছোঁ। তেতিয়া মন গ'লে তুমি আহিব পাৰিবা। ব'লা তুমি এপাক আমাৰ ঘৰত সোমাই যাবা। এতিয়া নাযাওঁ নেকি খুৰা? কিয়? আপুনি মোক জীৱন দান দিলে। আপোনাক এইটো জীৱনত পাহৰাটো মোৰ কাৰণে সম্ভৱ নহ'ব। কিন্তু এতিয়া মই পোনে পোনে অফিচলৈ যাব খুজিছোঁ। আপোনাৰ নাম্বাৰটো লৈ যাম, মই ফোন কৰিম আৰু সোনকালে আপোনালোকৰ ঘৰলৈ এদিন আহিম। নহয় অমৰ, তোমাৰ ফোনটো মোৰ কাৰণে হেৰাল, গতিকে মই ভাবিছোঁ তোমাক এটা নতুন ফোন কিনি দিওঁ, আমাৰ ঘৰটো চিনাকি কৰি দিওঁ। আপুনি মোৰ কাৰণে ইমানখিনি কৰিলেই, ফোন এটা কিনি দিয়াৰ কথা কৈ মোক আৰু লাজত নেপেলাব। সেয়া লাজ নহয় অমৰ, মৰম। তোমালৈ মোৰ কিবা এটা মৰম লাগিছে আৰু এই মৰমখিনিহে মই তোমাক দেখুৱাব বিচাৰিছোঁ। বেছি সময় ৰ'ব নালাগে, ঘৰৰ মানুহকেইটাৰ লগত চিনাকি হ'বা, তাৰপিছত গুচি যাবা। ব'লা। বাইদেউ মাতিছিল? এই তলাটো ল, তই দেৱৰ ৰুমত মাৰি দেগৈ। অমৃতা আৰু এইখন ঘৰলৈ কেতিয়াও ঘূৰি নাহে, কেতিয়াও নাহে। আমি সেইটো আশা কৰি লাভ নাই। যা যা, মাৰি দেগৈ। যা যা, তলাটো মাৰি দেগৈ। কৰণ কিয় আহিছিল? নাজানো। নাজানা? তোমাকতো সি ক'ৰবালৈ লৈ যাব বিচাৰিছিল। তোমাক ক'লৈ আৰু কিয় লৈ যাব বিচাৰিছিল সেইটো তুমি নাজানা নেকি? নাজানো। কি কথা কোৱা হে? তোমাৰ লগত কথা পাতিছে, তোমাক ক'ৰবালৈ লৈ যাব বিচাৰিছে, তাৰপিছতে তুমি ক'বা নেকি যে তুমি একো নাজানা? নাজানো। চোৱা মাইনী, কৰণৰ লগত যদি তোমাৰ কিবা ব্যক্তিগত কথা আছে, মোৰ ক'বলগীয়া একো নাই।
কিন্তু যদি কথা অফিচিয়েল হয় তেতিয়াহ'লে মোৰ ক'বলগীয়াও আছে আৰু ভাবিবলগীয়াও আছে। তাৰ লগত মোৰ কি অফিচিয়েল কথা থাকিব? তেনেহ'লে ব্যক্তিগত কথা। অঁ হ'ব পাৰে। আৰু আপুনিতো কৈছে যে ব্যক্তিগত কথা লৈ আপোনাৰ ক'ব লগা একো নাই। চ' আপুনি এই বিষয়টোক লৈ একো নোকোৱাই ভাল নেকি? পালোঁ নেকি? পালোহি, এইফালে যাব। অঁ দেখিছোঁ। কি মানুহ চাই চিতি খোজকাঢ়িব লাগে। আহ খুৰা, অলপ আগতে এটা মন্দিৰ আছে। অঁ মই এবাৰ মন্দিৰটোত সোমাই যাওঁ বুলি ভাবিছিলোঁ। আপুনি বেয়া পাব নেকি? মন্দিৰ? হয়, যদি আপোনাৰ অসুবিধা হয় নালাগে। মোৰ আকৌ কি অসুবিধা হ'ব? তুমি মন্দিৰত সোমাব খুজিছা, সোমোৱা। আচলতে কওক, কিবা যদি ক'ব লগা আছে মোক ক'ব পাৰে। মুখেৰে ভগৱানৰ নাম নল'লেও মনত ভগৱানৰ প্ৰতি ভক্তি আছিল, বিশ্বাস কৰিছিলোঁ ভগৱানক। কিন্তু নাজানো কি ভুল কৰিছিলোঁ। ভগৱানে যেন মোক বিশ্বাসঘাতকতা কৰিলে। সি হেৰাই যোৱাৰ লগে লগে ভগৱানৰ ওপৰত মোৰ বিশ্বাস নোহোৱা হৈ গ'ল। ভগৱানে কেনেকৈ ইমান কষ্ট দি ৰং চাব পাৰে? কোন হেৰাই যোৱাৰ কথা কৈছে? মোৰ ল'ৰাটো। আপোনাৰ ল'ৰা? কেনেকৈ? এতিয়া এইবিলাক নকওঁ দিয়া। এটা ল'ৰা হেৰাই গ'লেও আন এজনৰ যে জীৱন বচাব পাৰিছোঁ, তাতে মই বহুত কিবা শান্তি পাইছোঁ। বাৰু, তুমি যেতিয়া মন্দিৰত সোমাব বিচাৰিছা, ব'লা মই তোমাৰ লগত এবাৰ মন্দিৰত সোমাই যাওঁ। আমি ভগৱানৰ ওপৰত অভিমান কৰিব পাৰোঁ, কিন্তু ভগৱানক আঁতৰাই ৰাখিব নোৱাৰোঁ। ঠিক আছে। পালোঁ নেকি? পালোহি, এইফালে যাব। অঁ দেখিছোঁ। কি মানুহ চাই চিতি খোজকাঢ়িব লাগে। শুনা, মন্দিৰলৈ আহিছোঁ যেতিয়া এনেকুৱাবোৰ কথা ক'ব নালাগে। মনটো অলপ শান্ত কৰি ৰাখিব লাগে। হ'ব দিয়া, লাহে লাহে যাওঁ। আহ আহ আকৌ। পাহতে জানো লাগে নিয়তিৰ গ্ৰহণ, ভগা সপোনৰ শুনো উচুপনি বুজন, কথা যে নাছিল আঁতৰি যোৱাৰ, তথাপি সমাধি আজি ভাল পোৱাৰ, সোঁৱৰাই কপে সৰাপা বেদনা